নমস্কাৰ সকলোলৈকে। আজি মই উপস্থিত আছোঁ তিতাবৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা সদৌ টাই আহোম ছাত্ৰ সন্থা পঞ্চদশ বাৰ্ষিক মেডাম মেফিৰ অনুষ্ঠানটোত। আহকচোন আপোনালোকেও অকণমান উপভোগ কৰক। আৰু আমি সকলোৱে জানো যে প্ৰত্যেক বছৰৰ জানুৱাৰী মাহৰ 31 তাৰিখে মেডাম মেফিৰ নিয়মটো পালন কৰা হয়। আৰু এয়া দেখিবলৈ পাইছেনে কিমান সুন্দৰকৈ সজাই ৰাখিছে। সকলো আহি পোৱাৰ পাছতেই নিয়মসমূহ আৰম্ভ কৰা হ'ব। আৰু এইফালে যা যোগাৰ চলি আছে, যিটো নিয়ম আমাৰ পূৰ্বপুৰুষ মৃতকসকলক আগবঢ়োৱা হয় তাৰ বাবে। আৰু এইফালে দেখিবলৈ পাইছেনে যিসকল ৰাইজ উপস্থিত আছে তেওঁলোকৰ বাবে ৰন্ধা বঢ়া কৰি আছে। সকলো ৰাইজ উপস্থিত হোৱাৰ পাছতেই প্ৰথমে এগছিকৈ বন্তি প্ৰজ্বলন কৰি পূৰ্বপুৰুষসকলৰ ওচৰত প্ৰাৰ্থনা কৰা হৈছে যাতে সকলোৱে ভালে কুশলে থাকক, নৱপ্ৰজন্মই যাতে আগুৱাই গৈ এখন সুস্থ সমাজ গঢ়ি তুলিব পাৰে। এয়া আপোনালোককো অকণমান দেখুৱাই দিছোঁ। বন্তি প্ৰজ্বলনৰ সময়ত সকলোৱে ৰৈ আছে এগছিকৈ বন্তি জ্বলাবৰ কাৰণে আৰু প্ৰাৰ্থনা জনাব সকলোৱে। সকলোকে লগ পাই খুবেই ভাল লাগিলে। বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী সমাপ্ত কৰাৰ পাছতে আনফালে পূৰ্বপুৰুষসকললৈ নিয়ম নিষ্ঠাই পূজা কৰি প্ৰসাদ আগবঢ়োৱা হৈছে। আৰু যি প্ৰকৃতিৰ বাবে আমি এই পৃথিৱীত জীয়াই আছোঁ, সেই প্ৰকৃতিক পূজা পাতল কৰি সেৱা সৎকাৰে প্ৰসাদ আগবঢ়োৱা হৈছে। বয়োজ্যেষ্ঠসকলে ধুনীয়াকৈ নিয়ম পালন কৰি পূজা অৰ্চনা কৰি থকা অৱস্থাতে আমি ভাবিলোঁ কেইকপিমান ফটো তুলি লওঁ। এনেকুৱা এটি পবিত্ৰ অনুষ্ঠানত সকলোকে লগ পাই খুবেই ভাল লাগে, আনন্দ লাগে। আৰু সেয়েহে ভাবিলোঁ ভাল লগা সময়বোৰ অকণমান ধৰি ৰাখোঁ। ইয়াৰ পাছতেই গণ্যমান্য ব্যক্তি আৰু বয়োজ্যেষ্ঠসকলে দুআষাৰকৈ বক্তৃতা আগবঢ়ালে আৰু বহুতো নজনা কথা জানিবলৈ পালোঁ, ভাল লাগিলে। এইখিনিতে বয়োজ্যেষ্ঠ আৰু মেধাৱী ছাত্ৰ ছাত্ৰীসকলক বঁটা বিতৰণ কৰিলে। তাৰ পাছতে নাগাৰা নাম আৰম্ভ হ'ল। অকণমান শুনকচোন আপোনালোকেও। এতিয়া অনুষ্ঠানটি প্ৰায় শেষ বুলিয়ে ক'ব পাৰি। খোৱা বোৱাৰ পাছতেই সকলো ঘৰা ঘৰি যাবগৈ। খাবলৈ টাইম হৈ গ'ল, চবে খাই আছে। কেনেকুৱা লাগিছে খাই কৈ দিয়া। গাহৰিটো খাই দেখা দিয়া। মোৰ নিৰামিষ দেই, মই মানে নাখাওঁ। কেনেকুৱা পাইছা? কিহে খাইছা কৈ দিয়া। মোৰ নিৰামিষ থালি, মই মানে আজি মাছ মাংস একোৱে নাখাওঁ। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।